মই গাড়ী ড্ৰাইভাৰ হওঁ, টমটমৰ ড্ৰাইভাৰ। লৈ অহাৰ পিছত কি কৰিছে, আমাক 2 ঘণ্টামান ৰখাই থৈছে। 2 ঘণ্টা ৰখাই থোৱাৰ পিছত খালি কৈ আছে যে ৰাতি হ'ব লাগিব, আন্ধাৰ হ'ব লাগিব। আন্ধাৰ সময়ত কি কৰিছে, আমাক ঘৰৰ পৰা ওলাই দিছে গোটেইকেইটাক। ঘৰৰ পৰা ওলাই দিয়াৰ পিছত এই ছোৱালীজনী কাপোৰ চাপোৰ খোলা পাইছোঁ। ওপৰৰ কাপোৰটো, পুৰণাটো আৰু তলৰ কাপোৰটো খোলা আছিলে। তাৰপিছত ছোৱালীজনীক এৰি দিয়াৰ পিছত ছোৱালীজনী ঘৰৰ পৰা দৌৰি আহি পেলাই মোক কি কৰিলে এইবিলাক কৈ পেলাই ছোৱালীজনী দৌৰি পলাইছে, মৰি যাব ওলাইছে। তাৰপিছত ছোৱালীজনীক ধৰি লৈ আহিছোঁ জংঘলৰ পৰা। জংঘলত ওলাইছে মৰি যাবহি। তাৰপিছত ওলাই লৈ অহাৰ পিছত কি কৰিছে, ছোৱালীজনী কৈ আছে যে মোক এনেকুৱা কৰিছে। মই ভালকৈ সুধিছোঁ ছোৱালীজনীক, মানে কি কৰিছে, ছোৱালীজনী মোৰ একো নহয়, কিন্তু হ'লেও মোৰ গাঁৱৰ ছোৱালী। মানে আপুনি টমটমত লৈ গৈছিলে? টমটমৰ ড্ৰাইভাৰ হওঁ। আপুনি প্ৰত্যক্ষদৰ্শী মানে আপুনি কোন ঠাইত গৈছিলে লৈ? কাছকাটি। বেজৰ নাম জানেনে? এই কিবা নাম আছিলে, ইমৰান হুছেইন। ইমৰান হুছেইন তেখেতৰ ওচৰত? হয়। তাৰপিছত কি কৰিছে তেখেতে? তাৰপিছত ছোৱালীজনী কৈ আছে যে এনেকুৱা বেয়া কাম কৰিছে, আৰু কাপোৰ চাপোৰ সলা পাইছোঁ, কাপোৰ চাপোৰ ছিঙিছে, এইবিলাক দেখা পালোঁ। তাৰপিছত ছোৱালীজনীক ভালকৈ সুধিছোঁ মই, সঁচাটো কবি, কি হৈছে কি হোৱা নাই সেইটো কবি। আৰু ছোৱালীজনীক সঁচা কথা ক'ব গ'লে কি হ'ব যে মই নিজেই চাইছোঁ যে তলৰ কাপোৰটো নাই, ওপৰৰ উৰণাটো নাই। আৰু ছোৱালীজনীৰ ভিতৰত বহুত চিলাই আছে। আমাক খালি কৈ আছে তোমালোকে ছাইডত যোৱা। দৰ্জাটো লক কৰি লৈছে, লাইটটো অফ কৰি লৈছে। তেনেকুৱা কৰিছে। এতিয়া কি আপোনালোক থানাত আহিছে? এতিয়া আমি কাৱৈমাৰী থানাত FIR এটা দিছোঁ। এতিয়া কাৱৈমাৰী থানা এৰেষ্ট কৰিছে তেখেতক, বেজক। এতিয়া বিচাৰটো চাওঁ যে এনেকুৱা আৰু কৰিব নালাগে, তেনেকুৱা এটা বিচাৰ